দৰঙৰ শ্যামতিলা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত শিক্ষক দিৱস উদযাপন আজি 5 সেপ্টেম্বৰ আজি শিক্ষক দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ শ্যামতিলা সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত উলহ মালহেৰে উদযাপন কৰা হয় শিক্ষক দিৱস নিজা জ্বলি আনক পোহৰ দিয়া সকলক স্মৰণ কৰে ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক দিশত এখোজ আগুৱাই যাবলৈ অৰিহণা যোগোৱা শিক্ষক-শিক্ষয়িত্ৰীসকলক ভিন্ন উপহাৰ প্ৰদান কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক ভাল লগা পৰিৱেশত উদযাপন কৰা হয় এই বিশেষ দিনটো শিক্ষকসকলেও হিয়া উজাৰি মৰম আৰু আশীষ প্ৰদান কৰে ছাত্ৰ ছাত্ৰীসকলক দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত শিষ্যৰ মাজত সমিল মিলে আকৰ্ষণ বৃদ্ধি কৰে মই প্ৰথমতে আমাৰ আজিৰ এই মহান দিনটোৰ কাৰণে মই আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাৰ গোটেই বিশ্বজুৰি ভাৰতবৰ্ষজুৰি আমাৰ গোটেই শিক্ষকসকললৈ মই আজি শিক্ষক দিৱস উপলক্ষে সকলোলৈ আটাইলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ এই শ্যামতিলা সিনিয়ৰ সেকেন্ডাৰী আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ শিক্ষক দিৱসৰ আটকধুনীয়া এখন শিক্ষক দিৱসৰ কাৰণে এক আয়োজন কৰিছিল আৰু খুব ধুনীয়া অতি সুন্দৰকৈ আমাৰ বিদ্যালয়খন সুচাৰুৰূপে আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে অতি সুচাৰুৰূপে পালন কৰা হৈছে বা পালন হৈছে আৰু আমি ইয়াৰ লগতে আমাৰ শ্যামতিলা সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমি 2023 চনৰ 15 জুনত আমি নতুনকৈ ওপেনিং কৰা আমাৰ ইনগ্ৰেশ্যন কৰা আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত আজি তেওঁলোকৰ ফ্ৰেছমেন ছ'চিয়েল আছিলে তেওঁলোকক আমি নিউ কামাৰ্ছসকলক আমি এটা সামান্য উপহাৰেৰে তেওঁলোকক আমি আদৰণি জনাইছোঁ তো আজি মই ইয়াৰ লগতে মোৰ আমাৰ সাংবাদিক মাননীয় আজিকালি ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এখেত আমাক প্ৰগ্ৰামখনত আহি আমাক প্ৰগ্ৰামখন এক সুন্দৰ ৰূপত গঢ় দিয়াৰ কাৰণে তেখেতলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।